নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ জেন গুডাল আমাৰ অমল উচ্চ হৈৰক মানুহৰ জীৱন কি বিচিত্ৰ কিছুমান মানুহৰ মৃত্যুৱে পৃথিৱীত এনে খলকনি তোলে যে মৃত্যুৰ পিছতহে আমি তেওঁলোকক নতুনকৈ আৱিষ্কাৰ কৰোঁ মই অলপতে তেনেকৈ আৱিষ্কাৰ কৰা মানুহ এগৰাকী হ'ল জেন গুডাল যি চিম্পেঞ্জি আৰু পশু ব্যৱহাৰ বিশেষজ্ঞ আৰু পৰিৱেশবাদী তেওঁৰ মৃত্যুৰ আগতে মই মাথোন জানিছিলোঁ যে তেওঁ চিম্পেঞ্জি এটাৰ মুখৰ ওচৰলৈ নিজৰ মুখখন ওচৰ চপাই নিয়া এগৰাকী ধুনীয়া মহিলা কিন্তু যোৱা বুধবাৰে ৯১ বছৰত তেওঁ ঢুকুৱাৰ খবৰটো যেতিয়া চাৰিওফালে ৰাষ্ট্ৰ হ'ল দেখিলোঁ আন্তৰ্জাতিক সংবাদপত্ৰবোৰৰ প্ৰায় সকলোৱেচোন তেওঁৰ মৃত্যুৰ সংবাদটোত বিশেষ গুৰুত্ব দিছে সকলোৱে তেওঁৰ অৱদানৰ বিষয়ে বিস্তৃতভাৱে চৰ্চা কৰিছে সেইবোৰ পঢ়াৰ পিছতহে গম পালোঁ জেন গুডাল কোন আছিল মানৱ সমাজৰ বাবে তেওঁৰ কি অসামান্য অৱদান আছিল তেওঁ একেদৰে এগৰাকী চিম্পাঞ্জি বিশাৰদ পশু ব্যৱহাৰ বিশেষজ্ঞ পৰিৱেশবাদী আৰু মানৱ অধিকাৰ কৰ্মীও আছিল তেওঁৰ জীৱন আৰু কৰ্ম কি অনুকৰণীয় আৰু প্ৰেৰণাময় তেওঁৰ অধ্যয়ন আৰু চিন্তাৰ বিষয়ে বিশদভাৱে জানিবলৈ মই ইতিমধ্যে তেওঁৰ ইন দি শ্বেডো অফ মেন আৰু ৰিজন ফৰ হোপ নামৰ দুখন কিতাপ অৰ্ডাৰ দিছোঁ 10 বছৰ বয়সৰ পৰাই জেন গুডালৰ ইচ্ছা আছিল তেওঁ আফ্ৰিকালৈ গৈ বনৰীয়া জীৱ জন্তুৰ মাজত থাকিব আৰু সিহঁতৰ বিষয়ে অধ্যয়ন কৰিব তাৰ প্ৰেৰণা আহিছিল তেওঁ পঢ়া দুখন কিতাপৰ পৰা তাৰে এখন আছিল ডক্টৰ ডু লিটল আৰু আনখন আছিল টাৰ্জন বনৰীয়া জীৱ জন্তুৰ বিষয়ে দুখন অতি সুন্দৰ কিতাপ টাৰ্জনৰ কাহিনীটো আমি সকলোৱে জানো কিন্তু হক লফটিঙৰ ডক্টৰ ডু লিটলখনো এখন অপূৰ্ব কিতাপ বহু বছৰ আগতে পুৰণি কিতাপ চাই থাকোঁতে এদিন কিতাপখন মোৰ হাতত পৰিছিলহি 2 পৃষ্ঠামান পঢ়াৰ পিছত মই কিতাপখন হাতৰ পৰা এৰিব পৰা নাছিলোঁ পশু পক্ষীৰ কি এক ৰোমাঞ্চকৰ জগত এই কিতাপখন প্ৰকাশ পাইছিল 1920 চনত আৰু গুডালৰ জন্ম হৈছিল 1934 চনত মানে তেওঁৰ জন্মৰ 14 বছৰ আগতে এই কিতাপখন প্ৰকাশ পাইছিল যিখন পিছলৈ এখন ধ্ৰুপদী গ্ৰন্থ হিচাপে সিদ্ধিত হৈছিল যি নহওক এই অপূৰ্ব কিতাপখনেই তেওঁক আফ্ৰিকাৰ অৰণ্যলৈ হাতবাউলি পাতিছিল তেওঁৰ সেই আশা পূৰণ হৈছিল 26 বছৰ বয়সত তেওঁ 26 বছৰ বয়সত টানজানিয়াৰ গম্বে ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ চিম্পাঞ্জিৰ বিষয়ে অধ্যয়ন কৰাৰ এটা সুবিধা পাইছিল কিন্তু তাৰ হাবিবোৰ আছিল ডাঠ আৰু থিয় তাতে চাৰিওফালে হিংস্ৰ বনৰীয়া মহ আৰু নাহৰ ফুটুকী বাঘ তাতোকৈ ডাঙৰ সমস্যা আছিল চিম্পাঞ্জিৰ গতিবিধি ওচৰৰ পৰা অধ্যয়ন কৰাটো কিয়নো প্ৰথমতে চিম্পাঞ্জিবোৰে তেওঁৰ ছাটোকে সহা নাছিল বহু কষ্ট কৌশল কৰাৰ মূৰত যেনিবা এটা চিম্পেঞ্জি তেওঁৰ লগত সহজ হৈ পৰিছিল তাৰ পিছত আৰু তেওঁক কোনে পায় এইখিনিতে তেওঁ অধ্যয়ন গৱেষণা সম্পৰ্কে কেইষাৰমান খুনখেৰীয়া কথা কৈছে আমাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে সততে আমাক কি কয় যিটো বিষয় অধ্যয়ন কৰিব বিচাৰিছা সেই বিষয়টো সম্পৰ্কে তোমালোকে এক নিষ্পৃহ নৈবক্তিক দৃষ্টিভংগী ল'ব পাৰিব লাগিব তেতিয়াহে বিষয়টো বস্তুনিষ্ঠভাৱে জানিব পাৰিবা জেন গুডালক তেওঁৰ শিক্ষকে কৈছিল যে তুমি কেতিয়াও অধ্যাপকসকলৰ এই কথাবিলাকত গুৰুত্ব নিদিবা তুমি তোমাৰ বিষয়টোৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰিবা গতিকে কি হ'ল গুডালে চিম্পাঞ্জি কেৱল অধ্যয়নেই নকৰিলে যিবোৰ চিম্পাঞ্জি তেওঁ অধ্যয়ন কৰিবলৈ ল'লে সেই চিম্পাঞ্জিবোৰৰ লগত তেওঁৰ এক আন্তৰিক আত্মিক সম্পৰ্ক গঢ়ি উঠিল মূৰকত তেওঁ আৱিষ্কাৰ কৰিলে যে চিম্পাঞ্জিৰো মানুহৰ দৰে আৱেগ অনুভূতি আছে সিহঁতৰো এখন সমাজ আছে মানুহৰ দৰে সিহঁতৰ মাজতো কাজিয়া পেচাল লাগে আৰু গুৰুত্বপূৰ্ণ কথা হ'ল এই কাজিয়া কেনেকৈ ভাঙি আকৌ শান্তিত থাকিব লাগে সেইবোৰো সিহঁতে জানে আটাইতকৈ ডাঙৰ কথা হ'ল মানুহৰ দৰে চিম্পাঞ্জিয়েও সঁজুলি ব্যৱহাৰ কৰিব পাৰে চিম্পাঞ্জিৰ বাবে কৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে তেনে কোনো শিক্ষাগত অৰ্হতা নথকা স্বত্তেও
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে তেওঁক PhD কৰাৰ অনুমতি প্ৰদান কৰিছিল আৰু 1966 চনত তেওঁক বিহেভিয়াৰ অফ দ্য ফ্ৰী ৰেঞ্জিং চিম্পেঞ্জি নামৰ গৱেষণাৰ বাবে ডক্টৰ উপাধি প্ৰদান কৰিছিল কিন্তু জেন গুডালে তেওঁৰ অধ্যয়ন কেৱল চিম্পেঞ্জি অধ্যয়নতে সীমাবদ্ধ ৰখা নাছিল তেওঁ পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়টো নিগুঢ়ভাৱে জড়িত হৈ পৰিছিল মনোনিৱেশ কৰিছিল তেওঁ বিশ্বাস কৰিছিল যে পৰিৱেশ সংৰক্ষণ বা বিপন্ন বন্যপ্ৰাণী সংৰক্ষণৰ কথাটোৰ লগত আন ভালেমান কথা জড়িত তাৰ লগত জড়িত প্ৰান্তীয় অঞ্চলত বাস কৰা গৰীব দুখীয়াৰ জীৱন জীৱিকাৰ সমস্যা সেইবোৰ কথা এৰাই চলি আমি কেতিয়াও বন্যপ্ৰাণী আৰু পৰিৱেশৰ কথা চিন্তা কৰিব নোৱাৰোঁ এই আটাইবোৰ কথা মানুহৰ মাজলৈ লৈ যাবলৈ সেইকাৰণে তেওঁ 1977 চনত জেন গুডউইল ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে মন কৰিবলগীয়া কথা হৈছে যে জেন গুডাল ইনষ্টিটিউটৰ যোগেদি তেওঁ মূলতঃ তৰুণ তৰুণীসকলক তেওঁৰ কাৰ্যসূচীসমূহত জড়িত কৰি তুলিব বিচাৰিছিল যাতে আমাৰ উত্তৰ পুৰুষে আমাৰ পৃথিৱীখনৰ যতন ল'ব পাৰে তেওঁ ডাঙৰ ডাঙৰ কথাতকৈ বিচাৰিছিল আমি যেন আমাৰ নিজৰ অঞ্চলত সন্মুখীন হোৱা সমস্যাসমূহত নিজে জড়িত হৈ পৰোঁ তেওঁ বিশ্বাস কৰিছিল আমি নিজে মিতব্যয়ী জীৱন যাপন নকৰিলে পৰিৱেশৰ কথা কৈ একো লাভ নাই তেওঁ বিশ্ব শান্তি মানৱ অধিকাৰ আৰু গণতন্ত্ৰত বিশ্বাসী আছিল জেন গুডাল আমাৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰওক ধন্যবাদ